Hello everyone, welcome to our YouTube channel Vidyarthi Assam. So আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম যে জেনেৰেল মেথমেটিক্সৰ যেটো কুৱেশ্যন পেপাৰ আছিল মেট্ৰিকৰ সেই কুৱেশ্যন পেপাৰৰ যিখিনি MCQ টাইপ কুৱেশ্যনখিনি আছিল সেই কুৱেশ্যনখিনি সলিউশনখিনি আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম। সো ভিডিঅ'টো শেষলৈকে চাবা আৰু আশা কৰোঁ সকলোৰে এক্সামবোৰ ভালেই গৈছে। সো ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম যেটো কুৱেশ্যন আহিছে কুৱেশ্যন নম্বৰ 1 কুৱেশ্যনটো হৈছে যে the value of y in the blank space of the following table is বা তলৰ তালিকাখনৰ খালী ঠাইত y ৰ মান হ'ব। তো ইয়াৰ আমাৰ যেটো উত্তৰ হ'ব এটো আমাৰ হ'ব অপচন সি 4 ঠিক আছে। এন্ড আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 2 which of the following is not a perfect square। তো আমি ইয়াত গম পাওঁ যে কোনটো পারফেক্ট স্কয়ার নহয় যিবোৰ সংখ্যাৰ কি থাকে শেষৰ ফালে 2 3 7 আৰু 8 থাকে সেইবিলাক সংখ্যাৰ কি নহয় পূৰ্ণ বৰ্গ সংখ্যা নহয়। তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপচন বি 572। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 3 যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপচন সি ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 4 দিয়া আছে যে 306 আৰু 657 ৰ লসাগু 22338 এতিয়া 102 306 আৰু 657 ৰ লসাগু কি হ'ব। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপচন বি 22338। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 5 দুটা উক্তি দিয়া আছে। উক্তি 1 কি দিয়া আছে ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰহিৰ বৰ্গ সদায় 8ৰ গুণিতকতকৈ 1 বেছি আৰু উক্তি 2 দিয়া আছে ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰহিৰ বৰ্গ সংখ্যা সদায় 4ৰ গুণিতকতকৈ 1 বেছি। তো ইয়াৰ দুটা উক্তি দিয়া আছে যেটো প্ৰথম উক্তিটো সত্য হয় আৰু দ্বিতীয়টো কি দিয়া আছে ভুল দিয়া আছে। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপচন A দিয়া আছে both 1 and 2 are true আৰু B দিয়া আছে 1 সত্য কিন্তু 2 অসত্য। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপচন বি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6 কি শৰ্তত px³ + qx² + rx + s = 0 এটা ত্ৰিঘাত সমীকৰণ হ'ব। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপচন ডি p ≠ 0। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 7 তো ইয়াৰ আমাৰ প্ৰশ্নটো কি দিয়া আছে যদি x বাস্তৱ সংখ্যা হয় তেন্তে 8x³ - 1 ত্ৰিঘাত বহুপদটোৰ লেখটোৱে কি বুজাব। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপচন বি x অক্ষক মাত্ৰ এটা বিন্দুতহে ছেদ কৰে ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8 যদি a1x + 3y + c1 = 0 আৰু b4x + b2y + c2 = 0 সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান থাকে তেন্তে আমি জানো যেহেতু অদ্বিতীয় সমাধানত কি হয় a1 by a2 ≠ b1 by b2। তো সেই শৰ্তত যদি আমি বহুৱাও তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপচন ডি a1 = 5 আৰু b2 = 1। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 9 x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপচন এ x, 0। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10 দ্বিঘাত বহুপদ px = 4x² - 1 নৰ শূন্য কেইটাৰ যোগফল হ'ব। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপচন বি 0। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 11 যে √2 √8 √18 আৰু √32 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপচন ডি যে কি দিয়া আছে যে 1/√2, 0, -1/√2 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰতকৈ ডাঙৰ ঠিক আছে অপচন ডি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12 এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হ'ল আৰু উন্নতিৰ 10% হ্ৰাস কৰা হ'ল গতিকে ত্ৰিভুজটোৰ নতুন কালি। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপচন বি 1% হ্ৰাস হ'ব ঠিক আছে।
আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 13 আৰ বিন্দুটোৱে এ বি ৰেখাখণ্ডক এনেদৰে ভাগ কৰিছে যাতে এ আৰ ইকুৱেল 3/4 এ বি হয় আৰে এ বিক ভাগ কৰা অনুপাতটো হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ 3:1 আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 14 p - 1,0 এটা বৃত্তৰ কেন্দ্ৰ আৰু q 2,4 বৃত্তটোৰ ওপৰত এটা বিন্দু বৃত্তটোৰ ওপৰত থকা আন তিনিটা বিন্দুবোৰ হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি 1 2 আৰু 3 অনলি বা মাত্ৰ 1 2 আৰু 3 আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 15 তো ইয়াৰ আমাৰ প্ৰশ্নটো কি দিয়া আছে যে বৃত্তৰ আটাইতকৈ দীঘল জ্যাডালক কোৱা হয় তো বৃত্তৰ আটাইতকৈ দীঘল জ্যাডালক কি বুলি কোৱা হয় ব্যাস তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 16 যদি 5x ইকুৱেল sec থিটা আৰু 5/x ইকুৱেল tan থিটা হয় তেন্তে 5x² - 1/x² মান হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 1/5 আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 17 কিউ বিন্দুৰ পৰা এটা বৃত্তৰ স্পৰ্শডালৰ দৈৰ্ঘ্য 24 সেণ্টিমিটাৰ আৰু বৃত্তটোৰ কেন্দ্ৰৰ পৰা কিউ বিন্দুৰ দূৰত্ব 25 সেণ্টিমিটাৰ হ'লে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব তো এইটো আমাৰ বুকৰ কুৱেশ্যন হয় তো এইটো আমাৰ উত্তৰ হ'ব অপশ্যন এ 7 সেণ্টিমিটাৰ আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 18 প্ৰত্যেকৰে 64 সেণ্টিমিটাৰ কিউব আয়তন বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল তেনেহ'লে আয়তীয় ঘনকটোৰ পৃষ্ঠকালি হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ 160 সেণ্টিমিটাৰ স্কুৱেৰ আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 19 ঊৰ্ধ্বক্ৰমত সজোৱা তথ্যৰাজি 25, 30, x plus 30, 35 plus x, 40 plus x ৰ মধ্যমা 35 হ'লে x ৰ মান হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি ইকুৱেল বি কিমান দিয়া আছে 5 আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 20 এটা লুডু গুটি এবাৰ মাৰিলে দুইতকৈ ডাঙৰ মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি 1/3 আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 21 এটা ট্ৰেপিজিয়ামৰ কালি 1350 মিটাৰ স্কুৱেৰ আৰু ইয়াৰ সমান্তৰাল বাহুবোৰৰ দীঘৰ সমষ্টি উচ্চতাৰ 3 গুণ হ'লে উচ্চতা হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি 30 মিটাৰ আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 22 the smallest perfect square number which is divisible by 4 9 and 10 is বা 4 9 আৰু 10 হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল তো ইয়াৰ আমাৰ সঠিক উত্তৰটো অপশ্যন বি 900 ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 23 যদি fx is equal kx² - 8x plus 6 ৰ শূন্যৰ সমষ্টি 4 হয় তেন্তে k ৰ মান হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি 2 ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 24 এটা দ্বিঘাত বহুপদ ৰাশিৰ দুটা ভিন্ন শূন্য থাকিলে লেখডালে x অক্ষক ছেদ কৰা বিন্দুৰ সংখ্যা হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ 2 আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 25 যে তলত দিয়া সমীকৰণবিলাকৰ কোনটো এটা চলকযুক্ত ৰৈখিক সমীকৰণ তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি 3t plus 7 equal 8t minus 2 নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 26 kx plus 2y equal 5 আৰু 3x plus y equal 1 ৰৈখিক সমীকৰণযোৰৰ একক সমাধান থাকিব যদি তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি k not equal 6 নেক্সট আমাৰ কুৱেশ্যনটো হ'ল 27 x plus 2 whole cube is equal x³ - 4 সমীকৰণৰ মূলৰ সংখ্যা হ'ল তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি 2 আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 28 তলৰ কোনটো সমীকৰণৰ দুটা বাস্তৱ আৰু সমান মূল আছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি 9x² - 6x + 1 = 0
নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 29 এটা সমান্তৰ প্ৰগতিৰ প্ৰথম আৰু শেষ পদ ক্ৰমে 1 আৰু 11 যদি সমান্তৰ প্ৰগতিটোৰ পদবোৰৰ যোগফল 36 হয় তেন্তে পদৰ সংখ্যা হ'ব তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ 6 নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 30 42 সংখ্যাটো তলৰ কোনটো সমান্তৰ প্ৰগতিৰ এটা পদ তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি 2, 6, 10 নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 31 ত্ৰিভুজ এ বি চিত এক্স ৱাই সমান্তৰাল বি চি যদি এ বি ইকুৱেল 4bx আৰু ৱাই চি ইকুৱেল 2cm হয় তেন্তে এ ৱাইৰ মান হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 6 সেণ্টিমিটাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 32 যদি চি এম আৰু আৰ এন ক্ৰমে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ মধ্যমা হয় আৰু ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ হয় তেন্তে তলৰ কোনটো শুদ্ধ হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ ত্ৰিভুজ এ এম চি সদৃশ ত্ৰিভুজ পি এন আৰ আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 33 এটা বৃত্তৰ ব্যাস এ বি কেন্দ্ৰৰ স্থানাংক 2, -3 আৰু বি স্থানাংক 1, 4 হ'লে এৰ স্থানাংক হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি 3, -10 আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 34 -4, 6 বিন্দুটোৱে এ -6, 10 আৰু বি 3, -8 সংযোগী ৰেখাখণ্ডক অন্তৰ্বিভক্ত কৰা অনুপাতটো হ'ল তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি 2:7 আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 35 যদি সাইন এ ইকুৱেল কছ 33 ডিগ্ৰী আৰু এ লেছ দেন 90 ডিগ্ৰী হয় তেন্তে এৰ মান হ'ব তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি 57 ডিগ্ৰী নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 36 যদি এ টেন থিটা ইজ ইকুৱেল এক্স বি কট থিটা ইকুৱেল ৱাই হয় তেন্তে এক্স ৱাইৰ মান হ'ব তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি এ বি নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 37 যদি এটা বিন্দু পিৰ পৰা অ' কেন্দ্ৰযুক্ত এটা বৃত্তৰ পি এ আৰু পি বি স্পৰ্শক কেইডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে তেন্তে এংগেল পি অ' এৰ মান হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 50 ডিগ্ৰী আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 38 আৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্ৰী মাপ থিতা বৃত্ত কলাটোৰ চাপৰ দৈৰ্ঘ্য হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি থিতা পাই আৰ বাই 180 ডিগ্ৰী আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 39 বৃত্তৰ ভিতৰত থকা বিন্দু এটাৰ মাজেৰে টানিব পৰা স্পৰ্শকৰ সংখ্যা হ'ল তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ 0 আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 40 যদি এটা বৃত্তৰ পৰিধি 22 সেণ্টিমিটাৰ হয় তেনেহ'লে বৃত্তটোৰ এটা চুকৰ কালি হ'ব ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি 77/8 সেণ্টিমিটাৰ স্কুৱেৰ আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 41 এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান গোলকটোৰ ব্যাস হ'ব তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 6 ইউনিটছ বা 6 একক আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 42 একে ব্যাসাৰ্ধ আৰু একে উচ্চতাযুক্ত এটা শংকু আৰু এটা চুঙাৰ আয়তনৰ অনুপাত হ'ব তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 1:3 আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 43 মধ্যমা আৰু বহুলকৰ পাৰ্থক্য 24 তেন্তে মাধ্য আৰু মধ্যমাৰ পাৰ্থক্য হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 12 আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 44 প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল সংখ্যাটো 8ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা হ'ল তো ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপশ্যন এ 3/25 আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 45 তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি 1.2 তো এইকেইটা আছিল আমাৰ 45টা MCQ টাইপ কুৱেশ্যনৰ সলিউশ্যনখিনি তো তোমালোকে এইখিনি আনসাৰ মিলাই ল'ব পাৰিবা যে মানে কোনটো সঠিক উত্তৰ হ'ব আৰু আমাৰ নেক্সট কুৱেশ্যনবোৰ কেনেকুৱা আহিছে সেকশন বিৰ পৰা আমাৰ 2 মাৰ্কছৰ কুৱেশ্যনখিনি আহিছে সো তোমালোকে ভিডিঅ'ত কমেণ্ট কৰি জনাবা যে এইখিনি সলিউশ্যন যদি লাগে আমি এক্সট্ৰাকৈ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম যে এই সলিউশ্যনখিনি কেনেকৈ কি হ'ব সো তোমালোকে এই কুৱেশ্যনবোৰ চাই যোৱা
সো এইকেইটা আছিল আমাৰ মেট্ৰিকৰ জেনেৰেল মেথমেটিক্সৰ কুৱেশ্যন পেপাৰৰ কুৱেশ্যনখিনি। সো আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল আছিল। যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিবা আৰু আমাৰ যিসকল নতুনকৈ আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। সো লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। টিল দেন গুড বাই।